ধিং সমষ্টিত বন্ধ হ'ল আজমলৰ বজাৰ। ৰাইজৰ দলৰ উত্থান। AIUDFৰ দীৰ্ঘ ধিং সমষ্টিত বন্ধ হ'ল আজমলৰ বজাৰ। অখিল গগৈয়ে তলা লগালে আজমলৰ বজাৰত। প্ৰতিটো নিৰ্বাচনৰ সময়তে AIUDFৰ দলৰ টিকট বিক্ৰীৰ অভিযোগে অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছিল। কিন্তু এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত AIUDF দলৰ টিকট বিতৰ্কৰ পৰা সম্পূৰ্ণ মুক্ত অসমৰ ৰাজনীতি। বন্ধ হৈ গ'ল আজমলৰ টিকটৰ বজাৰ। AIUDFৰ দুৰ্গত ধিং সমষ্টিটো প্ৰতিটো পঞ্চায়তৰ নিৰ্বাচনতে পঞ্চায়তৰ টিকটৰ দাম বহু লাখ টকালৈ উঠিছিল যদিও এইবেলি পঞ্চায়তৰ নিৰ্বাচনত সমষ্টিটোৰ টিকট বিক্ৰী হোৱাটো দূৰৰ কথা, AIUDF দলে সমষ্টিটোৰ বহু পঞ্চায়তত জোৰ কৰিও প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সক্ষম নহ'ল। ধুবুৰীত ৰকিবুল হুছেইনে আজমলৰ বেলিমাৰ নিয়ালে যদিও ৰকিবুলৰ এই জয়যাত্ৰাত বহু পৰিমাণে সহায় কৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈ প্ৰচাৰত নদীৰ গৰা খহাৰ দৰে খহিছিল আজমলৰ ভেটি। আৰু আজমলৰ পাছতে অখিল গগৈয়ে আজমলৰ সহযোগী আমিনুল ইছলামৰ ভেটিত কঁপনি সৃষ্টি কৰে, যাৰ বাবে সম্ভাৱ্য বিপদৰ কথা জানি আমিনুলে ধিং সমষ্টি এৰি ৰূপহীত থিতাপি ল'বলৈ চেষ্টা কৰিছে। এতিয়া এই দৃশ্যবোৰলৈ মন কৰক। আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভাত সমৰ্থকৰ ভিৰ। ধিং সমষ্টিৰ লহকৰ জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেৰিনা বেগমৰ প্ৰচাৰ সভাত সমৰ্থকৰ ভিৰে ৰাইজৰ দললৈ প্ৰত্যাশা কঢ়িয়াই আনিছে। সমান্তৰালকৈ ধিং সমষ্টি AIUDFৰ দুৰ্গ বলিকটীয়া গাঁও পঞ্চায়ত, জাৰামাৰী গাঁও পঞ্চায়ত, লাংগিয়া গাঁও পঞ্চায়ত, কান্দুলিমাৰী গাঁও পঞ্চায়তকে প্ৰমুখ্য কৰি AIUDFৰ দুৰ্গ বুলি খ্যাত প্ৰতিটো পঞ্চায়তত নিৰ্বাচনী বতাহ বৈছে ৰাইজৰ দলৰ সপক্ষে। ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰৰ নেতৃত্বত প্ৰতিটো পঞ্চায়তত চলিছে মাৰাথন প্ৰচাৰ। এয়া যেন 2024 চনৰ বাবে ধিং সমষ্টিত AIUDFৰ শ্মশান যাত্ৰাৰ আৰম্ভণি। এই ধাৰা অক্ষুণ্ণ থাকিলে ধিং সমষ্টিতো AIUDFৰ ৰবি চিৰদিনৰ বাবে মাৰ যাব 2026 বিধানসভা নিৰ্বাচনত। সেয়ে হ'লে মধ্য অসমতো অপ্ৰাসংগিক হৈ পৰিব AIUDF। চিৰদিনৰ বাবে বন্ধ হ'ব আজমলৰ বজাৰ। মৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট নিলাইভ। অখিল গগৈৰ হাত যদি আপোনালোকে মজবুত কৰে 20 বছৰৰ অভাৱ আমি 2 বছৰত পূৰণ কৰিম। আপোনালোকৰ 2 বছৰৰ ভিতৰত যদি আপোনালোকৰ অন্তৰত সোমাব নোৱাৰো, আপোনালোকৰ অঞ্চলত কোনোদিন আহি ভৰি নিদিওঁ। আজি বিৰোধী আপোনালোকে যিহেতু ইয়াত আজি আহিছে, সকলোৱে ৰাজনৈতিকভাৱে সচেতন ব্যক্তি, যাৰ কাৰণে আজি এই সভাত উপস্থিত হৈছে। আজি সকলোৱে দেখা পাইছে অসমত 126 জন বিধায়ক আছে, কিন্তু তাৰে মাত্ৰ বিৰোধী বিধায়ক এজনে আছে, সেইজনে মোৰ দলৰ নেতা অখিল গগৈ। আজি বিজেপি চৰকাৰৰ যি স্বৈৰাচাৰী নীতি, অন্যায়, অত্যাচাৰ, 2 দল একেলগে মিত্ৰতাৰে নিৰ্বাচন খেলিছিলে আৰু সেই সময়তে 2টা দলৰ বয়স আছিলে আপোনাৰ 150 বছৰ। কংগ্ৰেছৰ বয়স আছিলে 135 বছৰ, AIUDF দলৰ বয়স আছিলে 15 বছৰ। আৰু এই 150 বছৰীয়া 2টা দলৰ লগত মই মাত্ৰ 15 দিনৰ ৰাজনীতিৰ এটা পানী কেঁচুৱাই যুদ্ধ কৰিছিলো। আৰু সেই সময়ত আপোনালোকৰ দুৱা আশীৰ্বাদত, ওপৰৱালাৰ কৃপাত, আল্লাহৰ কৃপাত মোৰ সন্মান ৰক্ষা হৈছিলে, যাৰ বাবে মই আজি আপোনালোকৰ সন্মুখত থিয় হ'ব পাৰিছো। আজি যদি মই সেই সময়ত 2-1000 ভোট পালোহেঁতেন, হয়তো আজি আপোনালোকৰ সন্মুখত মই থিয় হ'ব নোৱাৰিলো হয়। কিন্তু আপোনালোকে মোৰ সন্মান ৰক্ষা কৰিছে। মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। কেৱল বিধায়ক হোৱাটোৱে মোৰ জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য নহয়, সমাজৰ সেৱা কৰি যোৱাটোৱে মোৰ জীৱনৰ লক্ষ্য। যে মোৰ এনেকুৱা উদ্দেশ্য নাই যে মই জীৱনত বিধায়ক হৈ মই ধন সম্পত্তি ঘটিব লাগিব, এনেকুৱা উদ্দেশ্য লৈ মই ৰাজনীতিৰ পথাৰত অহা নাই। মই এটা নীতি আদৰ্শত চলা মানুহ। আৰু মোৰ যি দল, আপোনালোকে জানে যে এজন সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আমাৰ ৰাইজৰ দল। আমাৰ দলৰ মাত্ৰ এজনেই বিধায়ক আছে, সেইজনে হৈছে সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া। আজি অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে যদি মই কওঁ বহুত সময় লাগিব, গতিকে ইমান সময় নাই। আপোনালোকেও ধৈৰ্য ধৰি বহুত সময় পাৰ হ'ল। অখিল গগৈ ডাঙৰীয়াৰ আমাৰ ধিং সমষ্টিৰ প্ৰতি তেখেতৰ যথেষ্ট আশা আছে যে অহা 2026 চনত এই ধিং সমষ্টি এই ৰাইজৰ দলে দখল কৰিব বুলি তেওঁ আশাবাদী। যদি আপোনালোকৰ সহায় সহযোগ আগবঢ়ায়, আগন্তুক 2026 চনত অখিল গগৈ ডাঙৰীয়াই এই ধিং সমষ্টি লৈ তেওঁ উদ্ধাৰ কৰিব বুলি তেওঁ আশাবাদী। যিহেতু আজি 20টা বছৰে আমি বহুত পিছ পৰি আছো। আজি এতিয়া যিটো ৰাস্তাৰে আহিলো, আমাৰ ধিং সমষ্টিত ক'বলৈ গ'লে গোটেই অসমৰ ভিতৰত যদি অনুন্নত সমষ্টি আছে, তেনেহ'লে আমাৰ ধিং সমষ্টিৰ নাম আমি ক'ব লাগিব। আপোনালোকৰ সন্মুখত এটাই
অনুৰোধ কৰিম যে মাত্ৰ এবাৰ আমাক এটা সুযোগ দিয়ক, মাত্ৰ এবাৰ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।